ৰাম শুনা নৰলোক মহন্ত ৰসলোক দেখা দুখকে নমত ধন জন যত জীৱন যৌৱন অজানা সবে অশাস্ত্ৰত ৰাম পুত্ৰ পৰিবাৰ সকলে অসাৰ নাতে তাতে কমায়া খনেকে থাকিয়া খনেকৈ অন্তৰ সৌম্যকে মেঘৰ ছায়া। আৰু এইখিনিতে কৃষ্ণ উদ্ধৱৰ মহাসংযোগৰ মহাকৰুণ বৰ্ণনাৰ আলম লৈ মহাভাগৱতে আমাক এক মহা উপদেশ প্ৰদান কৰিছে যে হে নৰসকল, মহন্তসকলৰ মনত কিমান দুখ আছে প্ৰমাণটো উদ্ধৱৰ জৰিয়তে আমাক দাঙি ধৰিছে। গতিকে তাৰ কাৰণতে আমাক কৈছে যে সেই ভকত মহন্তসকলৰ অন্তৰতো বিষয়ৰ দুখে এনেকৈ গ্ৰাস কৰে, তেনেহ'লে সংসাৰৰ লোকসকলে এই বিষময়ৰ দুখৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? গতিকে সেইকাৰণে ক'বলৈ কৈছে যিমানবিলাক জীৱই এই সংসাৰত জন্ম লৈছে দুখৰ পৰা কোনেও পৰিত্ৰাণ নাপায়। পূৰ্ব জন্মৰ সংস্কাৰৰ পৰা মুক্ত হ'বৰ কাৰণে আমি এইখন সংসাৰলৈকে আমি পুনৰ আহিছোঁ আৰু অহা দিনাখনেই প্ৰত্যেক জীৱই জন্মৰ যন্ত্ৰণালৈ এই সংসাৰলৈকে আহিছে। আৰু যদিহে আমি এই যন্ত্ৰণাৰ পৰা উপশম পাবলৈ যত্ন কৰিব লাগে, তেতিয়াহ'লে যিজনৰ সহায়ত আমি এইখন সংসাৰত কৰ্ম কৰি আছোঁ, যিজনৰ সহায় নহ'লে আমি কোনো কৰ্ম কৰিব নোৱাৰোঁ, সেইজনক চিনিবৰ কাৰণে যত্ন কৰিব লাগিব। সেইজনৰ সহায় লৈ আমি সংসাৰ সাগৰখন পাৰ হ'বৰ কাৰণে আমি যত্ন কৰিব লাগিব। তাৰ বিপৰীতে যদি ভোগৰ সংসাৰখন পায় পিতৃ মাতৃৰ জৰিয়তে পৈতৃক সম্পত্তিখিনি আমি লাভ কৰি তাকেই যদি আমি মহাভোগৰ কাৰণত আবদ্ধ হৈ আমি ধন জন বিষয় জীৱন যৌৱন এই সমস্তকে সাৰ কৰি যদি লৈ আমি সংসাৰত যদি কৰ্ম কৰোঁ, তেতিয়াহ'লে সদায় পোৱা নোপোৱা, সন্তুষ্টি অসন্তুষ্টি এনেকুৱা ভাৱনাত আমি সদায় অস্থিৰ হৈ থাকিব লাগিব। আৰু সেই অস্থিৰ মনেৰে কোনো দিন আমি সুখ শান্তি লাভ কৰিব নোৱাৰিম। আৰু এটা সময়ত যাক আমি পুত্ৰ বুলি, যাক আমি ভাৰ্যা বুলি, যাক আমি পিতৃ মাতৃ আপোনজন বুলি আমি গ্ৰহণ কৰি তেওঁলোকৰ বাহিৰে বেলেগৰ কথা চিন্তা কৰিব নোৱাৰিছিলোঁ, এদিন সেই সকলকো এৰি থৈ আমি যাবই লাগিব। আৰু যাক আমি মৰমেৰে আঁকোৱালি লৈ আমি গোটেই জীৱনটো সজাই পৰাই তুলিবৰ কাৰণে মৰম চেনেহ কৰি পুত্ৰ সন্তানসকলক আমি প্ৰতিপালন কৰিছিলোঁ, সেই সকলেও সময়ত আমাৰ বুকু উদং কৰি থৈ আমাৰ সন্মুখতেই এইখন সংসাৰৰ পৰা বিদায় লৈ যাব, তাকো আমি ধৰি ৰাখিব নোৱাৰোঁ। তেতিয়াহ'লে কাৰ কাৰণত আমি মজি আছোঁ এইখন সংসাৰত? এই তত্ত্বটো আমি বিশ্লেষণ যদি কৰিব লাগে, তেতিয়াহ'লে আমি নিশ্চয় এটা মহাশক্তিক আমি আশ্ৰয় কৰিব লাগিব, যিটো শক্তিৰ ইচ্ছাতে সমস্ত কৰ্ম সাধন হ'বলৈ গৈ আছে। সেইকাৰণে কৈছে যিটো দেহ লৈ আমি এইখন সংসাৰত আহি অহংকাৰ কৰিছোঁ, এইটো দেহ আমাৰ দেহ নহয়। এইটো দেহো প্ৰভু ভগৱন্তে এটা ৰূপ দি সজাই পৰাই তুলিছে। পঞ্চৱতী মহাশক্তিক এটা ৰূপ দি এটা দেহ তৈয়াৰ কৰি দিছে, মাতৃৰ দেহৰ জৰিয়তে তাক সজাই পৰাই বাহিৰলৈকে উলিয়াই লৈ আহিছে। এইটো দেহক লৈ আমি অহংকাৰ কৰিছোঁ, কিন্তু এইটো দেহ নিজৰেই, এইটো দেহৰ ওপৰত আমাৰ অধিকাৰ নাই। কাৰণ আমি ইচ্ছা কৰিলে আমি হাত ভৰি লৰচৰ কৰিব নোৱাৰোঁ,
ইচ্ছা কৰিলেই আমি কোনো কৰ্ম কৰিব নোৱাৰোঁ। যদিহে প্ৰভু ভগৱন্তে অন্তৰতে থাকি সমস্ত শক্তিৰ যদি যোগান নধৰে, সমস্ত শক্তি যদি তেওঁ পৰিচালনা নকৰে, আমি নিজৰ মতে একো কৰ্ম কৰিব নোৱাৰোঁ। গতিকে সেইকাৰণে আমাক কোৱা হৈছে যে খনেকে থাকিয়া খনেকে অন্তৰৈ সম্যকে মেঘৰৰ ছায়া, নৰতনু দেহা এই আছে এই নাই। মেঘৰ ছাঁটোৰ দৰে অস্তিত্বহীন আমাৰ এই সংসাৰৰ সমস্ত জীৱ। তাৰ ভিতৰত আমি নিজকে চিন্তা কৰিব লাগিব। আৰু এই অস্থিৰ সংসাৰত আমি কেনেকৈ পাৰ পাম, কেনেকৈ আমি গতি পাম, তাৰ কাৰণে আমি চিন্তা কৰি প্ৰভু ভগৱন্তৰ চৰণ দৰ্শনৰ বাঞ্ছাৰ বাহিৰে আমাৰ বিকল্প একো থাকিব নোৱাৰে। কৃষ্ণ। আমি কেতিখনে পৰ নৰতনৈতো জীৱন জলৰ ৰেখা, সততে চিন্তিও কৃষ্ণৰ চৰণ, মৰণে ভুনে দেখা। হে ৰামে দেৱে তীৰ্থ যাক তাৰিবে নোৱাৰৈ, পাতে কত গৈলা তল, হৰি নাম পাইলে তেখনে উদ্ধাৰে, দেখা ভকতিৰ বল। দুৰাচাৰে যেবে হৰি নাম লৈ, সিও শুদ্ধ হৈ আতি, কৃষ্ণক স্মৰণে হৈ তেখনে, অন্তে জুত্ৰম আতি। ৰাম বিষয়ৰ দুখে বাধিবে নোৱাৰে, ভকতি পাতে কহৰে, আচুক উত্তম ভকতৰ কথা, সামাইনো ভকত তৰে। ৰাম ভকতিৰ দেখি আশ্চৰ্য মহিমা, ভৈলন্ত কৃষ্ণ বিস্ময়, হেন জানিতো হৰিৰ নামত, এৰিও সবে সংশয়। ৰামদেৱৰ পৰম ঈশ্বৰ বান্ধৱ, ধৰ্মৰ ঈশ্বৰ নাম, সুদৃঢ় বিশ্বাসে কৰি নিৰন্তৰে, ডাকি বোলা ৰাম ৰাম, হৰি ৰাম ৰাম ৰাম। জয় কৃষ্ণ। চাওক গুৰুসকল, ইমান সুন্দৰভাৱে আমাৰ মহা উপদেশ প্ৰদান কৰিছে। এতিয়া আত্মদৰ্শনত আমাৰ নিজৰ ছবিটো নিজে চাবৰ কাৰণে আমি প্ৰযত্ন কৰিব লাগিব। আমি যিটো দেহ লৈ আমি কৰ্ম কৰি আছোঁ, অহংকাৰ কৰি আছোঁ, এই নৰতনু দেহা জলৰ ৰেখাৰ দৰে অস্থিৰ। কৃষ্ণ কৃষ্ণ। জলত যেতিয়া কিবা এটা প্ৰভাৱ পৰে, বায়ুৰ প্ৰভাৱেই হওক বা কিবা এটা পদাৰ্থৰ আঘাতেই হওক, যিটো ঢৌ উঠিব, সেই ঢৌৰ ছবিটো যদি আমি দূৰৰ পৰা চাওঁ, তেতিয়াহ'লে নানান ধৰণৰ কিছু ৰেখাৰ চিত্ৰ এটা আমাৰ মনৰ কল্পত দৃষ্টিত আহিব। সেইটোকে কোৱা হৈছে জলৰেখা। জলত দেখা সেই ৰেখাটো কিমান সময় স্থিৰ হয়, মুহূৰ্ততে সেই জলৰেখা নাইকিয়া হৈ যায়। তদ্ৰূপ আমাৰ দেহটো
ঠিক তেনেকৈ এক জলৰেখাৰ দৰে আমি ধাৰণ কৰি আছোঁ। চাওকচোন বাৰু, এইটো দেহ আজি আছে কালি নাই, কিন্তু আমি জন্মৰ পৰা যিটো দেহক লৈ আমি অভিমান কৰিছোঁ, এইটো দেহো জানো স্থায়ীভাৱে আমি লাভ কৰি আছোঁ জানো বাৰু? মুহূৰ্তে মুহূৰ্তে জলৰেখাৰ দৰে শৰীৰৰ ৰূপটো সলনি হৈ গৈছে। আমি যিটো দিগম্বৰ বেশেৰে মাতৃৰ গৰ্ভৰ পৰা আমি আহিছিলোঁ, সেই ছবিটো ক'ত গ'ল? সেই দেহটো ক'লৈ গ'ল? তাৰপিছত যেতিয়া আমি ধনুক থানাক আমি খোজেৰে মাতেৰে আমি এইখন সংসাৰত যেতিয়া প্ৰথম আমি হাঁহিবলৈ যত্ন কৰিছিলোঁ, চলন ফুৰণ কৰিবলৈ যত্ন কৰিছিলোঁ, সেই শিশুৰ সেই আদ্য যিটো ৰূপ সেইটো ক'ত গ'ল? শৈশৱৰ যিটো ৰূপ, ল'ৰা ধেমালি কৰি আনন্দ কৰি ফুৰা যিটো ৰূপ, সেইটো দেহৰ সেই ৰূপটো ক'লৈ গ'ল? যিটো যৌৱন লাভ কৰিলোঁ, মহাশক্তি লাভ কৰিলোঁ, ইন্দ্ৰিয় আসক্তি ভোগৰ কাৰণে আমাৰ মন বুদ্ধি এনেকৈ প্ৰবল হিচাপে আগবাঢ়ি গৈছিল, সেই যৌৱনৰ উন্মত্ত যিটো ধাৰণা লৈ থকা শৰীৰটো ক'লৈ গ'ল? মায়া সংসাৰত ডুবিবৰ কাৰণে ভাৰ্যাৰ সংগলৈ বা স্বামীৰ সংগলৈ আমি যিটো দেহৰ জৰিয়তে সমস্ত ভোগ কৰিবৰ কাৰণে প্ৰযত্ন কৰিছিলোঁ, আজি সেইটো দেহ ক'লৈ গ'ল? খুতৰা খুতৰিৰ পৰা ছাল, বগা চুলি, সৰা দাঁত, আজি এনেদৰে কৰ্মস্থ এটা শৰীৰ বিধ্বস্ত ৰূপলৈ পৰিণত হৈ এতিয়া আমি বৃদ্ধ অৱস্থালৈকে আহি আছোঁ। আৰু এইটো শৰীৰ আমি যিটো সময়ত আজি ধাৰণ কৰি আছোঁ, কাইলৈ এইটো শৰীৰ থাকিব নে নাথাকে তাৰো কোনো নিশ্চয়তা নাই। গতিকে এইকাৰণে কোৱা হৈছে, যিটো দেহক লৈ আমি কৰ্ম কৰি আছোঁ, এইটো দেহ ক্ষণিকৰ দেহ। এইটো দেহৰ জৰিয়তে কিন্তু আমি কৰ্ম কৰিব লাগিব। এইটো দেহৰ জৰিয়তে কৰ্ম কৰি আমি আজন্মৰ সংস্কাৰৰ পৰা আমি মুক্ত হ'বৰ কাৰণে প্ৰযত্ন কৰিব লাগিব। তেতিয়াহ'লে কেনেকৈ কৰিম? তাৰ কাৰণে আমি সদায় প্ৰযত্ন কৰিব লাগিব। ভাগৱতে তাৰ এটা সুন্দৰ উপদেশ দিছে যে সততে চিন্তিও কৃষ্ণৰ চৰণ মৰণো এইবোৰ নেদেখা। মৰণ কেতিয়া হয় ভাবিবৰ কাৰণে আমাৰ প্ৰয়োজন নাই, কিন্তু যদিহে আমি ভাবোঁ যে কৃষ্ণৰ বাহিৰে আমাৰ এইটো দেহ কোনেও ৰক্ষা কৰিব নোৱাৰে, তেতিয়াহ'লে সেই কৃষ্ণৰ চৰণতে আমি দেহটো সমৰ্পণ কৰিব লাগিব। অৰ্থাৎ দেহৰ অভিমান আমি ত্যাগ কৰি কৃষ্ণই বিচৰা ধৰণে আমি কৰ্ম কৰিব লাগিব। তাৰ জৰিয়তে আমি কৃষ্ণৰ নামহে ল'ব লাগে, অন্য একো কৰিব নালাগে। যিজনে আমাক ৰক্ষা কৰি আছে তেওঁৰ সহস্ৰ নাম আছে, সহস্ৰ নামৰ ভিতৰত আমি যিকোনো নাম লৈও আমি তৰি যাব পাৰোঁ। আৰু এই নামে কি ক্ৰিয়া কৰে চাওক। উদাহৰণ দিছে, দুৰাচাৰ যেবে হৰি নাম লয়ে সিও শুদ্ধ হৈ আতি, কৃষ্ণক স্মৰণে হুৱয়ো তেখনে অন্তৰ্য উত্তম গতি। কৃষ্ণৰ চৰণ স্মৰণ কৰাৰ লগে লগেই মহা মহা দুৰাচাৰীসকলো, পাপাচাৰীসকলো, ভ্ৰষ্টাচাৰীসকলো তৰি যাব পাৰে। উদাহৰণ বহুত আছে। অজামিল তৰি গ'ল, ৰত্নাকৰ তৰি গ'ল। ঠিক এনেদৰে মহা মহা দুষ্ট জীৱবিলাকো পাখণ্ডমতীও ভগৱন্তৰ চৰণত শৰণ লৈ ভগৱন্তৰ নাম লৈ উদ্ধাৰ পাই গৈছে। সেইকাৰণে কৈছে বিষয়ৰ দুখেৰ বাঢ়িব নোৱাৰে ভকতি পাতে কহৰে। আৰু ভগৱন্তৰ নাম লোৱাৰ লগে লগেই ভকতিৰ যিটো ব্যৱস্থাৰ মাজত আমি নিজকে আত্মবুদ্ধিৰে যেতিয়া ভগৱন্তৰ চৰণৰ যেতিয়া আমি শৰণাপন্ন হ'ম, তেতিয়া কোনো ধৰণৰ কাল আৰু মায়াই কোনো কাৰণতে প্ৰৱেশ কৰিব নোৱাৰে। আৰু এই কথাটোকে এতিয়া বাৰে বাৰে আমাক উদাহৰণ দি ক'বলৈ গৈছে যে ভকতিৰ শক্তিত আয়ুশ্ৰী বৃদ্ধি হোৱাৰ বাহিৰেও কাল আৰু মায়াৰ পৰাও মুক্ত হ'ব পৰা ব্যৱস্থাটো সম্ভৱ হ'ব পাৰে। তাৰ এটা উদাহৰণ, বাস্তৱ উদাহৰণ
তেতা যুগত ৰামচন্দ্ৰই যেতিয়া 14 বছৰ কাল বনবাসলৈ গৈছিল, যিখন অযোধ্যা তেওঁ এৰি থৈ গৈছিল, 14 বছৰৰ মূৰত যেতিয়া পুনৰ সেই অযোধ্যাত প্ৰৱেশ কৰিলে, সেই অযোধ্যাৰ ৰূপ দেখি তেওঁ স্তম্ভিত হৈ গৈছিল ৰামচন্দ্ৰই। ভৰতক মাতি আনি সুধিছে যে হে ভৰত, মই বুজিব পৰা নাই যে মই 14 বছৰ অযোধ্যাত নাছিলোঁ, কিন্তু মই এৰি থৈ যোৱা অযোধ্যাখন আজি হুবহু একে আছে। যিবিলাকক যিটো বয়সত এৰি থৈ গৈছিলোঁ সেই সমস্তবিলাক একেদৰে আছে। কাৰো মৃত্যু হোৱা নাই, কাৰো জন্ম হোৱা নাই। জন্ম মৃত্যুবিহীন এক মহা যুগ কেনেকৈ সম্ভৱ হ'ল? 14 বছৰ কাল মই এৰি থৈ যোৱা হুবহু এই অযোধ্যাখনত এটা জীৱৰ জন্ম হোৱা নাই, এটা জীৱৰো মৃত্যু হোৱা নাই। ইয়াৰ কাৰণ কি? তাৰ উত্তৰত স্বয়ং ভৰতেই ৰামচন্দ্ৰ কৈছিল যে হে ভাই বা হে দাদা, তুমি মোৰ মনত ঈশ্বৰ, তুমি মোৰ মনত ভগৱন্ত। মই তোমাক অন্তত এই বুলি চিনি পাওঁ, আৰু সেইকাৰণে তোমাৰ বিৰহত যেতিয়াই মই মিৰমান হৈ গ'লোঁ, যিদিনাখনেই মই আশা কৰিছিলোঁ যে তুমি অন্তত মোৰ কথা শুনি মই যেতিয়া তোমাক উভতাই আনিবলৈ পঞ্চৱতী বনত উপস্থিত হৈছিলোঁ, তুমি তেতিয়া মোৰ লগত তুমি নাহি মোক বিমুখ কৰি যেতিয়া তোমাৰ খৰমজোৰকে মোক তুমি দিলা, মূৰত লৈ মই আহি সেই খৰমজোৰকে পূজা কৰিলোঁ, আৰু সিদিনাখনৰ পৰাই মোৰ নিজৰ প্ৰতি ধাৰণা নাইকিয়া হৈ গ'ল। আৰু সিদিনাখনৰ পৰাই তোমাৰ মংগলৰ কাৰণে চিন্তা কৰি তোমাৰ প্ৰতিটো সুখৰ দুখৰ সমভাগী হোৱাৰ বাসনাৰে মই মহাতপ কৰিলোঁ। আৰু মই মহাতপ কৰাৰ লগে লগেই সমস্ত অযোধ্যাবাসীয়ে তোমাকো সেই অন্তৰত সৰ্বক্ষণতে তেওঁলোকে মহাতপ আৰম্ভ কৰিলে। যদি এই অযোধ্যাবাসীৰ প্ৰতিটো জীৱই তোমাৰ কল্যাণৰ কাৰণে মহাতপ কৰিব পাৰে, তেতিয়াহ'লে এইখনত কোনো কাল আৰু মায়াই প্ৰৱেশ কৰিব নোৱাৰিলে। কাৰো মনত বিষয়ৰ আসক্তি জন্ম হোৱা নাই, কাৰো মনত বিষয়ৰ প্ৰতি লালায়িত হোৱা নাই। আৰু সেইকাৰণে কাম, ক্ৰোধ, লোভ, মোহ, মাত, মৎসৰ্য ইন্দ্ৰিয় আসক্তিৰ পৰা মুক্ত হৈ কেৱল যোগ সাধনা কৰি আছে, নিৰ্বিবাদ কৰ্মবিলাক কৰি আছে মাত্ৰ। কিন্তু অন্তৰাত্মাই তোমাৰ কুশল মংগলৰ কাৰণে তোমাকে দিয়াই আছে। তুমি 14 বছৰ মূৰত কেনেকৈ তুমি অযোধ্যালৈ আহিবা, এই মহা যিটো তোমাৰ প্ৰতি থকা আকৰ্ষণ, সেইখিনিক লৈ তোমাক ভকতি কৰি আছে। তাৰ ফলত কাল আৰু মায়া প্ৰৱেশ কৰিব নোৱাৰাৰ বিনিময়ত কোনো কাৰণতে এই জীৱবিলাকক অনিষ্ট সাধন হোৱা নাই। তুমি যেতিয়া প্ৰৱেশ কৰিলা, এতিয়া তোমাৰ লগত মায়া প্ৰৱেশ হ'ল। এতিয়াৰ পৰাহে জন্ম মৃত্যুৰ ব্যৱস্থাখিনি হ'ব। এইখন অযোধ্যা মই যে তোমাক অক্ষতভাৱে প্ৰদান কৰিলোঁ, তাৰ কাৰণে মই তোমাৰ ওচৰত সঁচাকৈ বৰ কৃতজ্ঞ। তুমি যে মোক অন্তত কৃপা কৰিলা, তুমি যে মোক অন্তত মোৰ কৰ্তব্যখিনি কৰিবৰ কাৰণে যে এনেকৈ তুমি এটা মোক শুদ্ধ ব্যৱস্থাৰ মাজত তুমি লৈ আহিলা, সেইটোৰ কাৰণে মই তোমাৰ ওচৰত চিৰঋণী। এনেদৰে আজি সেই ভক্তিৰ মহিমাৰ কথা আজি সুন্দৰভাৱে ব্যক্ত কৰাইছে মহাভাগৱতৰ জৰিয়তে। কাৰণ ভকতিৰ পন্থত আশ্ৰয় লোৱাৰ কাৰণে আজি উদ্ধৱক কাল আৰু মায়াই কোনো কাৰণতে প্ৰৱেশ কৰিব নোৱাৰে, তাৰে এটা যেন জ্বলন্ত উদাহৰণ প্ৰভু ভগৱন্তে দিছে। বাৰু আহক গুৰু সমস্ত, ইয়াৰ পিছত আমি পুনৰ পদৰ মাজলৈকে উভতি আহোঁ। কৃষ্ণ।